উইকনেছ মানে এইটো মানে আপোনাৰ এনেকুৱা উইকনেছটো হোৱা কাৰণটো হ'ল আপোনাৰ নদীয়ে বহাই লৈ গৈছিল। বহাই লৈ যাওঁতে আপোনাৰ ৩-৪ কিলোমিটাৰ লৈ যাওঁতে এনেই মানুহটো জীৱ জানুৱাৰবিলাকতো উইকনেছ হ'বই না। সেইটো কাৰণে ডাক্তৰৰ মানে প্ৰয়োজন। ডাক্তৰটো আহিব লাগিছিল। যদি আমিতো জানকাৰী দিছোঁ যে নদীয়ে উঠাই লৈ আহিছে বাচ্চাটো। ৰাইজে যেতিয়া জানকাৰী দিছিল সিহঁতে জানিব লাগিছিল যে তাতে ডাক্তৰৰ প্ৰয়োজন। আৰু উইকনেছটো আপোনাৰ খাব পৰা নাই, খোৱা নাছিল, কেতিয়াৰ পৰা খোৱা নাছিলে এই বাচ্চাটোৱে। ৰাতি কেতিয়াৰ পৰা খোৱা নাছিলে আপোনাৰ এটা দুটা মানত যদি খাব নোৱাৰে মানুহে, আমিও যদি নাখাওঁ তেনেহ'লে আমিও উইকনেছ হৈ যাম। নোখোৱাৰ কাৰণে আৰু নদী উঠাই লৈ যোৱাৰ কাৰণে আৰু আমি ভাগি ভাগি ইফাল সিফাল কৰোঁতে কৰোঁতে বাচ্চাটো উইকনেছ। মানে আগত উইকনেছ নাছিলে বাচ্চাটো। এইটো ঘটনাৰ কাৰণে মানে আপোনাৰ যেতিয়া নদীয়ে বহাই লৈ গ'ল আৰু যেতিয়া মানে গাঁৱত ওলালে, যেতিয়া খেদি আনিলে আপোনাৰ নদীত মানে ছাইডত আনোতে বাচ্চাটো উইক হৈ গ'ল। এইটো হ'ব পাৰে, উইক হ'ব পাৰে। কিন্তু আচলত বাচ্চাটো মানে উইক হোৱাৰ কাৰণটো দায়ীটো আপোনাৰ ডিপাৰ্টমেণ্টেই হয়। ৰাইজৰ আমাৰ যিটো নলেজত আহে, যদি টাইমত বাচ্চাটোৱে খাব পাৰিলে, টাইমত যদি তাত ট্ৰিটমেণ্টৰ ব্যৱস্থা হ'ব পাৰিলে বাচ্চাটো নমৰিলে। যদি মৰিলেও আমি তেতিয়া সন্তুষ্ট। আমি যেতিয়া ব্যৱস্থাটো যদি ডিপাৰ্টমেণ্টে ভালকৈ কৰাৰ পিছতো যদি বাচ্চাটো মৰি গ'লেহেঁতেন, তেতিয়া আমি সেইটো কাৰণে আমি মানে বাচ্চাটো উইক আছিল বুলি আমি ভাবিব পাৰিলোহেঁতেন। কিন্তু ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই, খোৱাৰ ব্যৱস্থা নাই। এতিয়া যদি উইক কমজোৰ কাৰণে মৰিছে বুলি যদি কয়, তেতিয়াতো এইটো মানে ৰাইজে কেতিয়াও যিবিলাকে দেখিছে বাচ্চাটো, আমাৰ লগত আপোনাৰ ভিডিঅ'টো চাব পাৰে, ৰাইজৰ সকলো মোবাইলত ভিডিঅ'টো আছে। এইটো ভিডিঅ'টো চাই পেলাই নালাগে যে বাচ্চাটো উইক আছিল বুলি। মানে আপোনাৰ এটা দুটামান বজাত উইক হৈ গৈছে বাচ্চাটো, খোৱা নাই বোৱা নাই, ইমান ৰ'দত মানে বাচ্চাটো মানে আছিলে, তাতে মানে ৰেষ্টৰ ব্যৱস্থা নাই, সেইটোতো উইক হৈ যাবই। তদন্ত নিশ্চয় আমি এইটো বিচাৰোঁ যে ৰাইজে বিচাৰে যে তদন্ত হ'ব লাগে। অহা দিনত এনেকুৱা জীৱ জানোৱাৰৰ ওপৰত এনেকুৱা ডিপাৰ্টমেণ্টলি মিষ্টেকৰ কাৰণে মৃত্যু হ'ব নালাগে। আমি এইটোৱে বিচাৰোঁ। মানে যেনেকৈ মানে এটা চৰকাৰে ব্যৱস্থা লোৱা আছে, হাতীৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে, স্পেচিয়েলি আপোনাৰ ৱাইল্ড লাইফ আছে, সিহঁতৰ ৰেছপনচিবল দায়িত্ব যে হাতীক কেনেকৈ সংৰক্ষণ দিব লাগিব, পোৱালিটোক কেনেকৈ সংৰক্ষণ দিব লাগিব, এইবিলাক দায়িত্ব সিহঁতে ভালকৈ মানে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। এইটো আমি এইটোৱে বিচাৰোঁ যে অহা দিনত এনেকুৱা যাতে এই ঘটনাবিলাক নহওক। এইটো পোৱালি কিহৰ কাৰণে মৃত্যু হ'ল এইটো আমি তদন্ত